So hello student, welcome to ND Education. আজি বহুত দিন মূৰত মই তোমালোকৰ মাজলৈ এটা ভিডিও লৈ আহিছো। তোমালোকে গম পাইছা যে আমাৰ মাজত আৰু আমাৰ মৰমৰ জুবিন দা এতিয়া নাই। সো প্ৰায় এমাহ হৈ গল। সো সেইভাবে ভিডিও বিলাক দিব পৰা নাছিলো, এটা অৱস্থাত নাছিলো ভিডিও বনাব পৰা। সকলো অসমবাসী ভাগি পৰিছে তেওঁৰ দুখত। সো আমি প্ৰাৰ্থনা জনাম যে সোনকালে তেওঁ জাস্টিস পায়। ওকে, সো তথাপিও আমি আমাৰ যিখিনি কাম সেইখিনি কৰি যাই থাকিব লাগিব ন। সো আজিৰ পৰা মই কন্টিনিউয়াসলি ভিডিও বিলাক দি যাব ট্ৰাই কৰিম। সো আজি এটা নিউ ভিডিও মই তোমালোকৰ মাজলৈ লৈ আহিছো আৰু আজিৰ এই ভিডিওটি হৈছে ফাইনান্সিয়েল এসিস্টেন্ট টু অর ইনসেন্টিভ টু SC ST OBC এইবিলাক কাষ্টৰ যি সকল ষ্টুডেন্ট আছে। সো তোমালোকৰ বাবে আসাম গভৰ্ণমেণ্টে এটা ফাইনান্সিয়েল এসিস্টেন্ট দিব বুলি কৈছে। সো সেইবিলাক কেনেকৈ তোমালোকে পাব পাৰিবা, তাৰ এলিজিবিলিটি কি, সেই স্কলাৰশিপ বা সেই এসিস্টেন্টটো তোমালোকে কেনেকৈ ল'ব পাৰিবা, কত এপ্লাই কৰিব লাগিব, এই সকলোখিনি প্ৰসেস আজিৰ এই ভিডিওটিত ডিসকাস কৰিম। সো তোমালোকে ভিডিওটি চাই থাকা। ওকে, আৰু এই যেটো তোমালোকৰ ইনসেন্টিভ এটো বহুত আগতে স্টার্ট হৈ গৈছে, বহুতে হয়তো গম পোৱা নাই। বাট এটো তোমালোকৰ যেটো আমাৰ NSP পোৰ্টেল থাকে ন, নেশনাল স্কলাৰশিপ পোৰ্টেল, তাৰ আন্ডাৰত নহয়। বহুতে হয়তো ভাবিব পাৰা যে মই অলৰেডি NSP ত কৰি থৈছো এপ্লাই, সো ইয়াত কৰিব পাৰিম নে নোৱাৰিম। সো সেইখিনিও ডিসকাস কৰিম। বাট এইটো NSP ৰ আন্ডাৰত এই স্কলাৰশিপটো বা এই ইনসেন্টিভটো নহয়। সো তোমালোকে এইটো এপ্লাই কৰিব পাৰিবা। সো আজিৰ ভিডিওটিত সকলোখিনি দেখাই দিম। ওকে, সো ফার্স্ট স্কলারশিপ ফার্স্ট যেটো ইনসেন্টিভ হৈছে হেতু হৈছে ST ষ্টুডেন্ট সকলৰ বাবে। সো কোন সকলে এপ্লাই কৰিব পাৰিব মই ইয়াত দেখাই দিও। এটো গভৰ্ণমেণ্ট অফ আসামৰ এটা অফিচিয়েল ওয়েবসাইট হয়। সো ইয়াত এইখন দেখাব পাৰা স্পেশাল ইনসেন্টিভ টু ST প্লেন মেৰিটৰিয়াছ ষ্টুডেন্ট ফৰ দা ইয়াৰ 2025-26 আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াত তোমালোকক কি দেখাইছে যে যি সকলে ইয়াত কি ST প্লেন মেৰিটৰিয়াছ হুজ ওকে। সো যি সকলে 80% বা তাতকৈ এবাভ মেট্ৰিক অৰ্থাৎ ক্লাস 10 যি সকলে পাস কৰিলা এবাৰ, যদি তোমালোকে তাত 80% ৰ ওপৰত পাইছা, দেন ইউ ক্যান এপ্লাই ফৰ দিস স্কলাৰশিপ অৰ ইনসেন্টিভ। এন্ড দেন যি সকলে ধৰা হাই সেকেন্ডাৰী বা 10+2 লেভেলৰ এক্সামটো পাস কৰিছে তেওঁলোকে 75 মিনিমাম 75% হ'ব লাগিব। আৰু যি সকলে গ্ৰেজুৱেচন কৰি আছে, সো তেওঁলোকৰ গ্ৰেজুৱেচন কৰি থকা বিলাকৰ 70% অৰ্থাৎ 7 CGPA হ'ব লাগিব। আৰু যি সকলে পোষ্ট গ্ৰেজুৱেচন কৰি আছে তেওঁলোকৰ মিনিমাম 65% বা তাতকৈ এবাভ গ্ৰেড থাকিব লাগিব। ওকে, সো এইখিনি হল তোমালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া। ওকে, আৰু যদি মই ভালকৈ চাব যাও তোমালোকক এখন নোটিস দেখাই দি আছো। ওয়েট, ইয়েস। সো ইয়াত কি দিছে, ডাইৰেক্টৰেট অফ ট্ৰাইবেল এফেয়াৰ্স প্লেন আসাম। ওকে, অসমৰ ফালৰ পৰা সেই নোটিসখন দিয়া হৈছে। আৰু ইয়াত তোমালোকৰ লিখিছে যে ইট ইজ ফৰ ইনফৰমেশন টু অল কনসার্ন দ্যাট এপ্লিকেশন ফৰ ফাইনান্সিয়েল এসিস্টেন্ট আন্ডার দ্য স্কিম স্পেশাল ইনসেন্টিভ টু ST প্লেন মেৰিটৰিয়াছ ষ্টুডেন্ট অফ আসাম বিলংগিং টু scheduled tribes plain are invited for the academic year 2025-26 through DIDS portal at portalৰ লিংকটো দিয়া আছে। আৰু যিখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া, সেই এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি তোমালোকে ইয়াত চাব পাৰা। he or she must belong to ST plain community. ওকে, ইয়াত তোমালোকৰ বেলেগ কোনো কমিউনিটিৰ হলে এটো এপ্লাই কৰিব নোৱাৰিবা, ST plain হ'ব লাগিব। ওকে, বা যি সকলৰ বাবে SC বা OBC হয় তেওঁলোকৰ বাবে এক্সট্ৰা এটা আছে, মই হেতু দেখাই দিম। বেলেগ কাষ্টৰ বাবে বা জেনাৰেলৰ বাবেও কিবা আছে নে নাই সেইখিনি মই দেখাই দিম, তোমালোকে ভিডিওটো চাই থাকা। সো ST প্লেনৰ হ'ব লাগিব। আৰু তোমালোকে কি দিছে, মাষ্ট হেভ সিকিউৰড 80% or above in HSLC, 75% or above in HS, 70% or above in graduation and 60% or above in post graduation. ওকে, সো তোমালোকৰ লাষ্ট কোৱালিফিকেশনটো যি হয় হেতু হিচাপত ইয়াত হ'ব। যদি তোমালোকে লাষ্ট মেট্ৰিক পাস কৰিছা, এতিয়া 11 বা 12 আছা, সো দেন তোমালোকে মেট্ৰিকৰ মাৰ্কখিনি দিব পাৰিবা। সো তোমালোকৰ 80% হ'ব লাগিব মেট্ৰিকত। এন্ড দেন 75% হ'ব লাগিব HS ত, যদি তোমালোকে HS উত্তীৰ্ণ হৈছা। আৰু যদি তোমালোকে গ্ৰেজুৱেচন কৰিলা, দেন গ্ৰেজুৱেচনত তোমালোকৰ মিনিমাম 70% থাকিব লাগিব। আৰু যি সকলে পোষ্ট গ্ৰেজুৱেচন কৰিছে তেওঁলোকৰ 65% মিনিমাম হ'ব লাগিব ডিউৰিং 2025-26। ওকে, মানে এইটো বছৰত পাস কৰা সকলৰ বাবে হে এই স্কলাৰশিপ বা ইনসেন্টিভটো হয়। যদি কিছুমানে বহুত আগতে পাস কৰি থৈছে তেওঁলোকৰ বাবে নহয়। সো এইখিনি ইয়াত দেখাই দিছে। সো ওপেনিং ডেট 25 সেপ্টেম্বৰে আছিল, বহুত আগতে স্টার্ট হৈছে। বাট যেটো ক্লোজিং ডেট হেতু হনকাল আৰু বেছি দিন নাই, আৰু 5 দিন মান আছে, 5-6 দিন। সো 31 অক্টোবৰ হৈছে তোমালোকৰ লাষ্ট ডেটটো। ওকে, আৰু ডকুমেন্ট কি লাগিব, আধাৰ কাৰ্ড লাগিব, ডিজিটেল কাষ্ট সাৰ্টিফিকেট। এটো সাদে ডিজিটেল কাষ্ট সাৰ্টিফিকেট লাগিব। কিছুমানৰ পুৰণা হয়তো কাষ্ট সাৰ্টিফিকেট থাকিব লাগে, হাতেৰে লিখি দিয়া ষ্টাম্প মাৰা, হেনেকুৱা হলে নহব। যেটো তোমালোকে ই ডিস্ট্ৰিক্ট বা সেৱা সেতু পোৰ্টেলত এপ্লাই কৰিব পাৰা।
ওকে বা মই এপ্লাই কৰি দিওঁ দিয়াচোন সো সেই ডিজিটেল কাষ্ট সাৰ্টিফিকেটখন তোমালোকৰ লাগিব যদি নাই তোমালোকৰ মেবি স্কলাৰশ্বিপটো ৰিজেক্ট হ'ব পাৰে ওকে ইয়াৰ পিছত মাৰ্কশ্বিট লাগিব ৰিসেন্টলি যেটো পাস কৰিলা এইচএস পাস কৰিলা নে এইচএসএলসি পাস কৰিলা নে গ্ৰেজুৱেচন কমপ্লিট হ'ল নে পোষ্ট গ্ৰেজুৱেচন সো তাৰ মাৰ্কশ্বিট কেইখন লাগিব এণ্ড দেন এইচএসএলসিৰ এডমিট কাৰ্ডটো লাগিব ক্লাছ 10 ৰ এটো এজ প্ৰুফ হিচাপে লয় আৰু দেন ফটো আৰু সিগনেচাৰ ওকে সো এইখিনি হল এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু কি কি ডকুমেন্ট লাগিব ইয়াত ইনকাম সাৰ্টিফিকেটটো মেনশন নাই সো তোমালোকৰ ইয়াত ইনকামৰ কোনো ক্ৰাইটেৰিয়া দিয়া নাই যেটো এসটি ক্যাটাগৰীৰ স্কলাৰশ্বিপটো সো তোমালোকৰ সেই ইনকাম সাৰ্টিফিকেটখন ইয়াত নালাগে আৰু এপ্লাই কেনেকৈ কৰিবা এপ্লাই কৰিবলৈ মই ইয়াত দেখাই দিওঁ ফাৰ্ষ্টৰ পৰা তোমালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি লবা ওকে এণ্ড দেন ইয়াত সাৰ্চ কৰিবা তোমালোকে dids.assam বুলি সাৰ্চ কৰি দিলে ইয়াৰ যেটো ফাৰ্ষ্ট পোৰ্টেল দেখা পাইছা এটোত আহি যাবা dids.assam.gov.in এণ্ড দেন তোমালোকে যদি ইয়াত ৰেজিষ্টাৰ কৰি থৈছা আই থিংক কোনেও কৰা নাই দেন ডাইৰেক্ট yes ইয়াত যেটো লগইন অপচন দেখা পাইছা এই লগইনৰ অপচনটো দিয়াত ক্লিক কৰি দিবা এণ্ড দেন যেটো ৰেজিষ্টাৰ কৰা নাই তোমালোকে ইয়াত ৰেজিষ্টাৰৰ অপচনটোত ক্লিক কৰি দিবা ক্লিক কৰিলে কিনে তোমালোকৰ ইয়াত মোবাইল নাম্বাৰটো দিবা মোবাইল নাম্বাৰত ওটিপি যাব সো হেনেকে ইয়াত তোমালোকে লগইন হৈ ল'ব পাৰিবা ওকে আৰু যি সকলে অলৰেডি ইয়াত যদি ৰেজিষ্টাৰ কৰি থৈছা দেন তোমালোকে সেই যেটো ফোন নাম্বাৰ বা পাছৱৰ্ড দিছিলা সেই ফোন নাম্বাৰ বা পাছৱৰ্ডটো দি কিনে তোমালোকে ইয়াত লগইন হৈ ল'ব পাৰিবা ওকে সো ইয়াৰ পিছত কি কৰিব লাগে মই সেইখিনি দেখাই দি আছো সো স্টুডেন্ট ইয়াত লগইন কৰাৰ পিছত তোমালোকৰ সন্মুখত এনেকৈ এটা ইন্টাৰফেস আহিব পাৰে এণ্ড দেন ইয়াত স্কিম ফৰ ইউ যেটো অপচন দেখা পাইছা এডুকেশ্যন বুলি আছে ন তাত ক্লিক কৰি দিবা এণ্ড দেন নেক্সট এটো আহিছে স্পেশাল ইনসেন্টিভ টু এসটি প্লেন মেৰিটৰিয়াছ ষ্টুডেন্ট সো ইয়াত গৈ কিনে তোমালোকৰ ডকুমেন্টখিনি কি লাগে কি নালাগে ইয়াত চাই ল'ব পাৰিবা আৰু এপ্লাই কৰিবৰ বাবে জাস্ট এটোত ক্লিক কৰি দিবা ওকে এটোত ক্লিক কৰি দিলো এণ্ড দেন ইয়াত তোমালোকৰ যিখিনি ডিটেইলছ আছে ওকে তোমালোকৰ ক্যাটাগৰী হক কিবা কিবি এনেকে দি বা ডকুমেন্টখিনি আপলোড কৰি কিনে তুমি জাস্ট ইয়াত এপ্লাই কৰি দিব পাৰা ওকে মই বেছি দীঘলীয়াকৈ দেখাব নাযাওঁ বহুত দীঘল হৈ যাব ভিডিওটো জাস্ট ইজি হয় একো মানে টান ইমান নহয় ইনকাম সাৰ্টিফিকেট বাগেৰা নালাগে সো তোমালোকে জাস্ট কোনটো পাস কৰিছা 12 পাস কৰিছা নে গ্ৰেজুৱেচন নে 10 পাস কৰিছা হেতু দি দিবা 75% অর এবভ পাইছা নে পোৱা নাই 12ত যদি 12 পাস কৰিলা যদি পাইছা ইয়েস নাপালে নো যেটো এটো এলিজিবিলিটি ক্ৰাইটেৰিয়া হয় সো তোমালোকে এইখিনি ইয়েস কৰি দিবা এণ্ড দেন proceed to apply যেটো অপচন দেখা পাইছা ইয়াত ক্লিক কৰি দিবা ওকে proceed to apply অপচনত ক্লিক কৰি দিলে তোমালোকৰ সন্মুখত সেই ফৰ্মখন আহিব আৰু সেই ফৰ্মখনত তোমালোকৰ ডিটেইলছ বাগেৰা দি কিনে ফিল আপ কৰি দিবা দেন তোমালোকৰ ধুনিয়াকৈ এপ্লাই হৈ যাব ওকে সো ইয়াত লোডিং হ'ব পাৰে দিয়াচোন আৰু যদি মোবাইলত কৰাত কিবা প্ৰবলেম হৈ আছে দেন ইউ ক্যান ডু ইট অন পিসি ওকে আৰু যদি নিজে কৰিব পৰা নাই এপ্লাইখিনি মোক জাস্ট মেসেজ কৰিলে হল মই ডেসক্ৰিপচনত মোৰ কন্টাক্ট ডিটেইলছ ইনষ্টাগ্ৰামৰ হ্যান্ডেল সকলোখিনি দি থৈ দিম জাস্ট মোক মেসেজ কৰি দিবা আৰু যেটো বেছি দিন নাই হনকাল কৰিবা তাত মোক ডিটেইলছখিনি দি দিবা তোমাৰ দেন বা ডিটেইলছ কি লাগে মই কৈ দিম দিয়াচোন দেন বা ডকুমেন্টখিনি দি দিলেও হ'ব মই তোমাক এই স্কলাৰশ্বিপটোৰ বাবে এপ্লাই কৰি দি দিব পাৰিম ওকে আৰু ইয়াত এসটি এই স্কলাৰশ্বিপটোৰ বাবে তোমালোকে প্ৰায় 15000 মান লাভ কৰিবা যদি সিলেক্টেড হোৱা ওকে সো এইটো আছিল এসটি প্লেনৰ স্কলাৰশ্বিপৰ বাবে ইয়াত তোমালোকে বস্তুবিলাক সাবমিট কৰি সেভ কৰি যাবা দেন তোমালোকৰ ধুনিয়াকৈ এপ্লাইটো হৈ যাব ওকে সো এতিয়া আহিল আমাৰ যি সকল ওবিসি বা এসসি ক্যাটাগৰী ষ্টুডেন্ট আছে তেওঁলোকে কেনেকৈ এপ্লাই কৰিব সো তেওঁলোকৰ বাবে এই যেটো পোৰ্টেল দেখা পাইছা এই পোৰ্টেলটোত নহয় তেওঁলোকৰ বাবে অন্য এটা পোৰ্টেল আছে সেই পোৰ্টেলটোত গৈ কিনে তোমালোকে যেটো স্পেশাল ইনসেন্টিভ আছে তাত এপ্লাই কৰিব পাৰিবা সো তাৰ বাবে ক্ৰম ব্ৰাউজাৰ বা গুগল যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি লবা এণ্ড দেন তাত তোমালোকে সাৰ্চ কৰিবা মাই স্কিম ওকে মাই স্কিম বুলি সাৰ্চ কৰি দিবা এণ্ড মাই স্কিম বুলি সাৰ্চ কৰিলে তোমালোকৰ সন্মুখত যেটো ফাৰ্ষ্ট অপচন আহিছে সেই অপচনটোত তোমালোকে ক্লিক কৰি দিবা ওকে এণ্ড দেন ইয়াত তোমালোকৰ আসাম গভৰ্ণমেণ্টৰ ফালৰ পৰা যি সকল যিবোৰ বা বেলেগ গভৰ্ণমেণ্ট অফ অসমৰে নহয় হোল গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিবিলাক স্কিম আছে এই সকলোখিনি আহি যাব ইয়াত যিবিলাক আঁচনি নতুনকৈ আহি থাকে ইয়াত তোমালোকে দেখা পাইছা এনপিএস বা বেলেগ কৃষকৰ বাবে আঁচনি এটো এডুকেশ্যনেল লোনৰ বাবে আঁচনি সকলোখিনি ইয়াত আহি গৈছে বাট এতিয়া আমাক লাগে ওবিসি বা এসসি ষ্টুডেন্টৰ যিখিনি আঁচনি সেইখিনি কত কেনেকৈ পাম এইবিলাক ইয়াত দেখাব পৰা এডভাৰটাইজমেন্ট সো সেইখিনি এপ্লাই কৰিবলৈ তোমালোকে ইয়াত এন্টাৰ স্কিম নেম টু সাৰ্চ ইয়াত এপ্লাই সাৰ্চ কৰি তোমালোকে সেইখিনি চাব পাৰা বা ডাইৰেক্ট সাৰ্চ কৰিব নালাগে এই সাইডত দেখা পাইছা ন ফিল্টাৰ্ড বাই এইবিলাক অপচন সো ইয়াত ফাৰ্ষ্ট তোমালোকে ষ্টেটটো সিলেক্ট কৰি ল'বা ষ্টেটটো আসাম কৰি দিবা ওকে দেন অসমৰ যিবিলাক স্কিম আছে এই সকলোখিনি আহি যাব তোমালোকে ইয়াত চাই ল'ব পাৰা বেলেগ আছে আৰু বহুত এইটো যেটো দেখা পাইছা এইটো এনএসপিৰ আন্ডাৰত হয় এইটো মই ইমান ডিসকাস কৰিব নাযাওঁ সো ইয়াৰ পিছত যেটো কাষ্ট আছে কাষ্টটো সিলেক্ট কৰি ল'বা ধৰা আমি এসসি আৰু ওবিসিৰ বাবে চাম
সো এসসি আৰু ওবিসিৰ বাবে যিবিলাক আমাৰ হেই আছে সৰি যিবিলাক স্কলাৰশ্বিপ বা যিবিলাক আঁচনি আছে ইয়াত সকলোখিনি আহি যাব ওকে সো ফাৰ্ষ্ট আমি ইয়াত এইখিনি চাই কিনে ৱেইট অসম সিলেক্ট কৰিলোঁ কাষ্ট সিলেক্ট কৰিলোঁ অলপ ৱেইট কৰি দিবা যদি নাহে এবাৰ ৰিলোড কৰি দিবা ওকে ৰিলোড কৰি দিয়াৰ পিছত পুনৰবাৰ ইয়াত তোমালোকৰ ষ্টেটটো সিলেক্ট কৰিবা দেন কাষ্ট ফাৰ্ষ্ট এসসি সিলেক্ট কৰা লোডিং হৈছে ইয়েছ এসসিৰ খিনি আহি গৈছে দেন ওবিসি সিলেক্ট কৰা লোডিং হৈছে ওকে সো ইয়াত তোমালোকে দেন ডাইৰেক্ট সাৰ্চ কৰিব পাৰা ইয়েছ তলত আহি থাকা আহি যাব ধুনীয়াকৈ ইয়াত সাৰ্চত ইনসেন্টিভ বুলি মই মাৰিটো আহি যাব পাৰে ইনসেন্টিভ ওকে ইয়াত অলপ বিচাৰিব লাগিব দিয়াচোন বিচাৰিলে তোমালোকৰ এই ৰিজাল্টখিনি ধুনীয়াকৈ আহি যাব সো আহি গ'ল ফাইনেন্সিয়েল ইনসেন্টিভ টু এসসি মেৰিটৰিয়াছ বয় ষ্টুডেণ্ট আৰু গাৰ্ল ষ্টুডেণ্টৰো আছে তোমালোকে চাব পাৰা ফাইনেন্সিয়েল ইনসেন্টিভ টু এসসি মেৰিটৰিয়াছ গাৰ্ল ষ্টুডেণ্ট সেম হয় এলিজিবিলিটি ক্ৰাইটেৰিয়া সো ওবিসিৰ বাবে চাব গ'লে ইয়াত জাষ্ট ক্লিক কৰি দিবা সো তোমালোকক কি লাগিব ডকুমেণ্ট কি লাগিব এই সকলোখিনি তাত আহি যাব ৱেইট ইয়েছ সো এইখিনি আহি গ'ল সো ডিটেইলছ ইয়াত কি লাগিব তোমালোকৰ এলিজিবিলিটি চাব পাৰা এলিজিবিলিটি ফাৰ্ষ্ট তোমালোকে পঢ়ি থাকিব লাগিব এণ্ড কিমান মান ইনসেন্টিভ দিব তোমালোকৰ 10000 দিব আৰু তোমালোকে HSLC অৰ্থাৎ হায়াৰ সেকেন্ডাৰী স্কিল লিভিং সাৰ্টিফিকেট এক্সামিনেশ্যন যেটো HS এক্সামিনেশ্যন হয় তাত মিনিমাম 80% মাৰ্ক তোমালোকে পাব লাগিব ওকে এণ্ড দেন তোমালোকৰ যেটো এনুৱেল ফেমিলি ইনকাম হেতু 5 লাখৰ কৈ ওপৰত হ'ব নালাগিব ওকে 5 লাখত ক্ৰছ কৰিব নালাগে সো তোমালোকৰ এইখিনি ইয়াত এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু ডকুমেণ্ট কি লাগে তলফালে গ'লে তোমালোকে চাব পাৰা তোমালোকৰ ফটোগ্ৰাফ লাগিব কাষ্ট সাৰ্টিফিকেট লাগিব ওকে দেন তোমালোকৰ পেৰেন্টছৰ ইনকাম সাৰ্টিফিকেট সাৰ্কুল অফিচাৰটো হলে হ'ব কিছুমানে গাঁওবুঢ়া পৰা লিখি আনে কাউন্সিলৰ লিখি অনা এখন থাকে সেইখন হলে নহব ডাইৰেক্ট সাৰ্কুল অফিচাৰৰ যেটো ডিজিটেল আজিকালি পাই ন সো সেই সাৰ্কুল অফিচাৰৰ ইনকাম সাৰ্টিফিকেটটো লাগিব ইয়াত কিন্তু দেন HSLC HSLCৰ মাৰ্কশিট HSৰ মাৰ্কশিট এডমিট কাৰ্ড এই সকলোখিনি তোমালোকক লাগিব দেন আধাৰ আৰু পান কাৰ্ড আধাৰ বা পান ওকে যিকোনো এখন আধাৰখন মেন্ডেটৰি দিয়াচোন কাৰণ ইয়াত এপ্লাই টু ডিজি লকাৰৰ থ্ৰুৰে অৰ্থাৎ এপ্লাই কৰাৰ আগতে ডিজি লকাৰেৰে লগইন কৰি ল'ব লাগিব ওকে দেন বেংক পাছবুকটো থাকিব লাগিব তোমালোকৰ সো এইখিনি ডকুমেণ্ট হয় আৰু ইয়াত এপ্লাই কৰিবলৈ তোমালোকে যেটো ইয়াত দেখা পাইছা অপচন সাইন ইন টু এপ্লাই সো ইয়াত গৈ কিনে তোমালোকে ডিজি লকাৰ অৰ্থাৎ আধাৰৰ থ্ৰুৰে লগইন কৰিব লাগিব এতিয়া ধৰা কিছুমানে ডিজি লকাৰ কি হয় নাজানে ন সো ইয়াত চিন্তা কৰিব নালাগে জাস্ট সাইন ইন টু ইয়োৰ ডিজি লকাৰ ওকে সো ইয়াত তোমালোকৰ মোবাইল নাম্বাৰ ইউজাৰ নেম বা আধাৰ আইডিত যাবা আধাৰ আইডিত গলে ইয়েছ সো যি সকলৰ ডিজি লকাৰ একাউণ্ট নাই সো ডিজি লকাৰ একাউণ্ট কেনেকৈ বনায় কি বনায় তাৰে ওপৰত মই ভিডিঅ' আই থিংক দিয়া আছে এটা ওকে ভিডিঅ' মানে মই ডিজি লকাৰৰ যেটো ABCID বনোৱাতে এটা ভিডিঅ' দিছিলোঁ ডিজি লকাৰত একাউণ্ট কেনেকৈ বনায় সো তোমালোকে ডিজি লকাৰত একাউণ্টটো যদি বনোৱা নাই এতিয়ালৈ মই হেতু ক'ব গ'লে বহুত দীঘল হ'ব সো ডিজি লকাৰৰ একাউণ্টটো বনাই ল'বা ওকে ডাইৰেক্ট আধাৰ কাৰ্ডেৰে লগইন কৰিলেও হয় দিয়াচোন ডিজি লকাৰত গৈ কিনে ডিজি লকাৰৰ যেটো পৰ্টেল আছে তাত আধাৰ কাৰ্ডেৰে লগইন কৰি ল'বা লগইন কৰি কিনে তাত মোবাইল নাম্বাৰ এটা এড কৰি দিবা ওকে আৰু পিন এটা জেনাৰেট কৰি দিবা সো সেইখিনি যদি পিনটো পাহৰিও গৈছা ফৰগট সিকিউৰিটি পিনত গৈ কিনে তোমালোকৰ সেই ইয়েছ আধাৰ নাম্বাৰটো এণ্টাৰ কৰি তোমালোকে সেই পিনটো জেনাৰেট কৰি ল'ব পাৰিবা বা এনেকৈ লগইন কৰি ল'লে হ'ব সো লগইন কৰি উঠিহে তোমালোকৰ যিখন ফৰ্ম হয় সেই ফৰ্মখন ইয়াত ওপেন হ'ব সো ডিজি লকাৰৰ একাউণ্ট নাই যদি ডাইৰেক্ট ডিজি লকাৰত যাবা ডিজি লকাৰৰ মানে আধাৰ দি লগইন কৰিলে হ'ব ডিজি লকাৰৰ যেটো পৰ্টেল আছে মই ইয়াত মই দেখাই দিওঁ ডিজি লকাৰ বুলি সাৰ্চ কৰিলে হ'ব তোমালোকৰ ডিজি লকাৰ ইয়েছ ডিজি লকাৰত গ'লে বা ডাইৰেক্ট আজিকালি তোমালোকৰ হেই পাই নহয় এপ পাই এপতো তোমালোকে এই কামখিনি কৰি ল'ব পাৰিবা সো লগইন ৰেজিষ্টাৰৰ যেটো অপচন দেখা পাইছা ডিজি লকাৰত ইয়াত যাবা ওকে ক্ৰিয়েট লগইন অৰ ক্ৰিয়েট একাউণ্ট ইয়াত মোবাইল নাম্বাৰ এটা দিবা তাত OTP আহিব বা ট্ৰাই ইউজিং আধাৰ নাম্বাৰ দি কৰিলে বেছি ভাল আধাৰ কাৰ্ডটো দিবা সৰি আধাৰ কাৰ্ডৰ নাম্বাৰ দিবা নাম্বাৰ দি কন্টিনিউ কৰিবা এনেকৈ লগইন বা তাত সোমাই যাব দেন তাত গৈ কিনে তোমালোকে মোবাইল নাম্বাৰটো এড কৰি ল'লে ধুনীয়াকৈ একাউণ্টটো বনি যাব ডিজি লকাৰ একাউণ্ট বনোৱা ইমান টান কথা নহয় ওকে সো ডিজি লকাৰৰ একাউণ্টটো বনোৱাৰ পিছত তোমালোকৰ যেটো মেইন কাম ওকে ইয়াত আহিবা সাইন ইন টু এপ্লাইত যাবা ডিজি লকাৰ একাউণ্টটো দি লগইন কৰি ল'বা দেন তাৰপিছত এপ্লাইৰ অপচন আহি যাব ইয়াত সো এপ্লাই অপচনত গৈ কিনে হেনেকৈ ডিটেইলছখিনি দিব লাগিব ডকুমেণ্টখিনি দিব লাগিব আৰু তোমালোকে হেনেকৈ এপ্লাই কৰি ল'ব পাৰিবা ওকে এপ্লাই কৰা প্ৰচেছটো ইমান
টান নহয় যদি কিবা টান পাইছা মোক মেছেজ কৰিলে হ'ল মই এপ্লাই কৰি দিব পাৰিম এণ্ড ইয়াৰ পিছত হ'ল তোমালোকৰ যিটো SC কেটেগৰীৰ ষ্টুডেণ্ট হয় অ'কে মই ইনচেণ্টিভ বুলি মাৰি দিওঁ SCখিনিও আহি যাব অ'কে য়েছ বয় আৰু গাৰ্লছ ইয়াত বেলেগ বেলেগকৈ আছে দিয়াচোন তথাপিও ছেম হয় বয়জসকলে এপ্লাই কৰিলে ফাৰ্ষ্ট লিংকটোত ক্লিক কৰিবা গাৰ্লছসকলে ছেকেণ্ড লিংক বাট যিটো OBC স্কলাৰশ্বিপ এটা লিংকতে বয়জ বা গাৰ্লছ দুয়োটাই কৰিব পাৰিবা মই ধৰা এইটো দেখাই দি আছোঁ চ' SC ষ্টুডেণ্টৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া চাব গ'লে ষ্টুডেণ্ট হ'ব লাগিব মেল বা ফিমেল হ'ব লাগিব SC কেটেগৰীৰ হ'ব লাগিব 80% মাৰ্ক মিনিমাম থাকিব লাগিব অ'কে এণ্ড দেন ছেম কণ্ডিশ্যন ছেম তোমালোকৰ 5 লাখৰ ওপৰত ইনকাম হ'ব নালাগিব আৰু কিমান পাবা ইয়াত 5000 দিব বুলি কৈছে চ' এইখিনিও এপ্লাই কৰিবৰ বাবে ছেম ডকুমেণ্ট লাগিব তোমালোকৰ ইয়াত ডকুমেণ্টখিনি চাই ল'ব পাৰা এণ্ড দেন এপ্লাই কৰা প্ৰচেছটো আছে ইয়াত গৈ কিনে চাইন ইন টু এপ্লাইত যাবা ডিজিলকাৰ দি লগইন কৰি ল'বা অৰ্থাৎ আধাৰ দি এনেকৈ লগইন কৰি ল'বা দেন লগইন কৰি উঠি তোমালোকৰ এপ্লাইৰ অপশ্যন আহি যাব দেন তাত ফৰ্মখন ফিল আপ কৰিলে হ'ল ভিডিঅ' অলৰেডি বহুত দীঘল হৈ গৈছে মই গোটেইখিনি দেখাব গ'লে ফৰ্ম কেনেকৈ ফিল আপ কৰি বহুত দীঘল হৈ যাব ষ্টিল ইউ কেন ট্ৰাই ইট ইয়ৰ চেল্ফ চ' ইয়াত এপ্লাই কৰি দিবা আৰু লাষ্ট ডেট 31 অক্টোবৰ হয় অ'কে ইয়াত দেখা পাইছা 31 অক্টোবৰ ইয়াৰো লাষ্ট ডেটটো ইয়াত মেনশ্যন আছে চ' 31 অক্টোবৰৰ পিছত এইবিলাক কিন্তু নোহোৱা হৈ যাব আৰু যিসকলে NSPটো এপ্লাই কৰিছা দেন ইউ কেন অলছ' এপ্লাই ফৰ দিছ ইনচেণ্টিভ অ'কে NSPত সেইটো স্কলাৰশ্বিপ হয় বাট এইটো ইনচেণ্টিভ হিচাপে আহিছে ন চ' ইয়াত এতিয়া এপ্লাই কৰিব পাৰিবা তোমালোকে ইমান চিন্তা কৰিব নালাগে চ' আৰু জেনেৰেলসকলৰ বাবে চাব গ'লে ইয়াত ছেপাৰেটলি কোনো মাই স্কিমৰ আণ্ডাৰত বা ইনচেণ্টিভ হিচাপে সেনেকুৱা কোনো নাই তোমালোকে NSP পৰ্টেলতে বিভিন্ন স্কলাৰশ্বিপ আছে ঈশানোদয় স্কলাৰশ্বিপ হওক NEC মেৰিট স্কলাৰশ্বিপ হওক চেণ্ট্ৰেল ছেক্টৰ স্কলাৰশ্বিপ হওক অ'কে যদি চেণ্ট্ৰেল ছেক্টৰ স্কলাৰশ্বিপটো চাব বিচাৰা ইয়াত প্ৰধানমন্ত্ৰীৰ য়েছ USP য়েছ চেণ্ট্ৰেল ছেক্টৰ স্কলাৰশ্বিপ এইটো চাব পাৰা এইটো মানে চব কাষ্টৰ ষ্টুডেণ্টে এপ্লাই কৰিব পাৰে অ'কে চ' এইখিনি তোমালোকে চাই ল'বা ইয়াত বিভিন্ন ধৰণৰ স্কিম মেনশ্যন থাকে চ' থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ' কিবা কনফিউজন থাকিলে কমেণ্ট কৰিবা মই তাৰ ৰিপ্লাই দিব ট্ৰাই কৰিম বা মোক ডাইৰেক্ট মেছেজ কৰিব পাৰা ইনষ্টাগ্ৰামত কনফিউজনৰ বাবে আৰু যদি এপ্লাই কৰিব লাগে মোক ডাইৰেক্ট হোৱাটছএপত ডিটেইলছ বা ডকুমেণ্টখিনি দি দিলে হ'ল আই উইল ডু দ্য এপ্লাই ফৰ ইউ অ'কে চ' আজি ভিডিঅ'টো এইখিনিয়ে থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ' বাই বাই